47 চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল। তাৰ পিছত অসমত লোকসেৱা আয়োগ গঠন কৰা হৈছিল। লোকসেৱা আয়োগৰ দায়িত্ব হ'ল ৰাজপত্ৰিত বিষয়াৰ নিযুক্তিক অনুমোদন কৰা, পৰীক্ষা পৰিচালনা কৰা। বিশেষকৈ তেওঁলোকৰ এটা ডাঙৰ দায়িত্ব হ'ল যে আছাম চিভিল চাৰ্ভিচেছ, যাৰ জৰিয়তে নেকি ACS, APS এই বিষয়াসকলক নিযুক্তি দিয়া হয়, তেওঁলোকৰ নিযুক্তিৰ পৰীক্ষা পৰিচালনা কৰা হয়। ইমান দিনে এই পৰীক্ষাৰ প্ৰশ্ন কাকত ইংৰাজীতে ছপা হৈছিল। বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছিল যে আমি অসমৰ যিটো অফিচিয়েল লেংগুৱেজ, চৰকাৰী ভাষা, যাক আমি ৰাজ্যৰ সকলো কাম কাজতে ব্যৱহাৰ কৰোঁ, সেই ভাষাটো হ'ল অসমীয়া। আৰু এই অসমীয়াত আমি লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত আমি প্ৰকাশ কৰিম। ইংৰাজীও থাকিব, কিন্তু অসমীয়াটো প্ৰশ্ন কাকত ছপোৱা হ'ব। আৰু যি অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে তেওঁলোকে অসমীয়াতে উত্তৰো দিব পাৰিব। সেই সময়ত বঙাইগাঁও কেবিনেটৰ পিছত বহুজনে আমাৰ সততা সম্পৰ্কে সন্দেহ কিন্তু অহাকালি সেই স্মৰণীয় মুহূৰ্তটো আহি পৰিব। লোকসেৱা আয়োগৰ কম্পিটিটিভ পৰীক্ষাৰ মেইনছ এক্সামিনেশ্যন কালিৰ পৰা আৰম্ভ হ'ব আৰু প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত অসমীয়াতে প্ৰশ্ন কাকত ছপোৱা হ'ব। ইংৰাজীৰ লগত অসমীয়াও থাকিব, যি আমাৰ বাবে এটা পৰম সৌভাগ্যৰ দিন বুলি বিবেচিত হ'ব। লাচিতৰ 400তম জন্ম জয়ন্তী, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লোকসেৱা আয়োগৰ পৰীক্ষা অসমীয়াত অংকিত হোৱা, মুদ্ৰণ হোৱা বা অসমীয়াতে ল'ৰা ছোৱালীয়ে উত্তৰ কৰিব পৰা। ৰাজ্যখনত আগতে বহু নোহোৱা কাম যোৱা 3টা বছৰত আমাৰ সন্মুখত হোৱা আমি দেখিবলৈ পাইছোঁ, যি সঁচাকৈয়ে অসমৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত, গৌৰৱৰ ক্ষণ।